দেৱী আমাৰ মনৰ কামনা পূৰ্ণ কৰা ব'লা সখীসকল ব'লা যমুনাৰ নিৰ্মল জলত জলক্ৰীড়া আৰম্ভ কৰোঁগৈ ব'লা সখীসকল ব'লা স্নান কৰোঁগৈ সখী আজি হেমা কাৰ্যৱতী দেৱী আমাৰ প্ৰতি সন্তুষ্ট হ'লেই কামনা পূৰ্ণ কৰা দেৱী আমাৰ মনৰ কামনা পূৰ্ণ কৰা নাজিৰাৰ মথিয়াচিগাত দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত মথিয়াচিগাত দুদিনীয়াকৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হয় শিল্পীসকল ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে ৰাসৰ প্ৰস্তুতি সমান্তৰালকৈ নাজিৰাৰ মথিয়াচিগাতো দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু মথিয়াচিগা মেটেকা বগীদল মেছাগড় মাধুৰী নমাটি জয়খামদাং অঞ্চলৰ ৰাইজৰ সহযোগত 14 আৰু 15 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস লীলা মহোৎসৱ দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ শিল্পীসকল এতিয়া ব্যস্ত হৈ পৰিছে ৰাসৰ শেষৰ আখৰাত এই ৰাস মহোৎসৱত অঞ্চলটোৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীৰ লগতে জ্যেষ্ঠসকলেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট নিউজ আপডেট শ্ৰদ্ধাৰ ব্যক্তিসকল আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন বা আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আমাৰ ৰাইজলৈ আমি শুভেচ্ছা বাণী পঠিয়াব পাৰিছোঁ আৰু তাত আমি কৃতাৰ্থ হৈছোঁ। আৰু বিশেষকৈ মথিয়াচিগাত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে।
গতিকে এই ৰাস মহোৎসৱ ভাগি সম্পূৰ্ণ সাফল্যমণ্ডিত হ'বৰ কাৰণে সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ আৰু বিশেষকৈ মঠিয়াচিকাৰ বাসী হৈ আমাৰ মঠিয়াচিকাৰ ফালৰ পৰা কৰ্মসূত্ৰে যিসকল বাহিৰত আছে বা আমাৰ যিসকল জীয়ৰী ইয়াৰ পৰা ওলাই গৈছে সকলোলৈকে আমি শুভেচ্ছা পঠাইছোঁ গতিকে তেওঁলোকে আমন্ত্ৰণ জনাইছোঁ বা নিমন্ত্ৰণৰ পত্ৰ পঠাইছোঁ যাতে এই 14-15 নৱেম্বৰত যাতে উপস্থিত হৈ এই ৰাসভাগি যাতে তেওঁলোকে উপভোগ কৰে তাৰ কাৰণে আমি কামনা ৰাখিছোঁ আৰু লগতে আমাৰ অনাকাংক্ষিতভাৱে যদি কিবাখিনি দুখ পুতি হৈছে আৰু ভদৌদুৰি মঠিয়াচিকাবাসী ৰাইজৰ লগতে উপকণ্ঠ অঞ্চলৰ ৰাইজসকলৰ কায়িক মানসিক আৰ্থিকভাৱে যি সহায় সহযোগিতা আগবঢ়াইছে ইয়াৰ পাছতে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকৰ উপস্থিতিয়ে আমাক এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰিব তাকে কামনা